নগাঁও মৰিগাঁৱৰ মাছ নাখাব ইউৰিয়া দিয়া মাছ নাখাবলৈ আহ্বান মুখ্যমন্ত্ৰী নগাঁও মৰিগাঁৱৰ মাছে কিডনি বেয়া কৰে নগাঁও মৰিগাঁৱৰ মাছ খাই অসমীয়াৰ কিডনি বেয়া হৈছে ইউৰিয়া দিয়া মাছক লৈ এই সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি আপোনালোকে চাওক মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ নগাঁও মৰিগাঁৱত যিমান মাছ হয় সবতে ইউৰিয়া ব্যৱহাৰ হয় আৰু গুৱাহাটীৰ যিটো ৱেষ্ট মই কি ৱেষ্ট নকওঁ সেই ৱেষ্ট বিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰ ফলত আপোনালোকে চাব আজিৰ পৰা 4 বছৰ আগত যিমান কিডনি বেমাৰ হৈছিল এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনি বেমাৰ হয় গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে কিন্তু যদি শৰ্টকাটত যায় তেতিয়াতো কাম নহব এই কথাবোৰ মই কোৱা নহয় বিভিন্ন টিভি ইন্টাৰভিউত এই খেতিয়কসকলে কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰো এটা খেতিত ইউৰিয়া দিলে গছ পাব গছে খাদ্য উৎপাদন কৰিব এটা তাত পুৰা সাইন্টিফিক্যালি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব কিমান নাইট্ৰোজেন হ'ব পুৰা এটা ভাগ কৰা আছে এটা মাছত পুনে পুনে ইউৰিয়াটো দি দিয়ে মানুহৰ কিডনি বেমাৰ হয় উল্লেখযোগ্য যে এনবি নিউজে ইতিমধ্যে দেখুৱাইছিল কিদৰে নগাঁৱৰ একাংশ অসাধু মাছ বেপাৰীয়ে পুখুৰীৰ খাদ্য হিচাপে ইউৰিয়া দিয়ে মাছক চাওক এই দৃশ্যবোৰ এইদৰে শাৰী শাৰী বস্তা সজাই থোৱা হৈছে বিল আৰু ফিচাৰীত এই ইউৰিয়া বেগসমূহ পেলাই দিয়া হয় আৰু তাৰ পিছত চাওক কিদৰে মাছে খাই ইউৰিয়া বস্তাসমূহ পানীত উপঙি আছে ইউৰিয়া খাবলৈ মাছৰ হেতাৰ পৰা লাগিছে এটা শিলগুটি মাৰি দিয়াৰ লগে লগে মাছ পলাইছে ইউৰিয়া খোৱাৰ লগে লগে সৰু সৰু মাছৰ পোৱালিবিলাক নিমিষতে ডাঙৰ হৈ যায় নগাঁৱত অসমৰ ভিতৰত সৰ্বাধিক মাছ উৎপাদন হয় সেই মাছ ৰপ্তানি হয় উজনি অসম আৰু গুৱাহাটীলৈ ইউৰিয়া দিয়াৰ মাছৰ সলনি স্বাস্থ্যৰ উপযোগী মাছ খোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো যদি নপঠাই ভাল কথা সুযোগটো ল'ব লাগে বজাৰখন এই সুযোগতে ল'ব লাগে আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী তেতিয়া মানুহে 2 টকা বেছিও দিব ব্যুৰ' ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা